গৌৰৱ গগৈ পাকিস্তানৰ ISI তেওঁ এজন এজেন্ট হয় ঘৈণীয়েক বেছিকৈ এজেন্ট তেওঁ অকমান কম কৰি এজেন্ট আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে মই মাত্ৰ নৱেম্বৰ মাহটো যেহেতু অক্টোবৰ নৱেম্বৰ মাহটো অসমবাসীৰ মূৰত আন এটা বেদনা ভৰা খবৰ আছিল সেই সময়ত ৰাজনীতি কৰিলে বেয়া দেখি কাৰণে বিষয়টোৰ পৰা মই আঁতৰি আছো কিন্তু মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰো যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেন্টৰ দৰে কাম কৰি আছে গতিকে তেওঁ পাকিস্তানক ক্ৰিটিসাইজ কৰিব নোৱাৰে যিকোনো এটা ঘটনাৰ পিছত তেওঁ লগে লগে ক্ৰিটিসাইজ নকৰে গধূলিৰ ফাললৈকে অকণমান ক্ৰিটিসাইজ কৰে তাৰমানে ইন দি মিন টাইম তেওঁ পাৰমিশ্যন লৈ লয় যদি দিল্লীত বোমা বিস্ফোৰণৰ পিছত তেখেতৰ যদি প্ৰথম ফেচবুক পোষ্টটো পায় তাত গৰিহণা নামৰ শব্দটোও নাই খালি দুখ প্ৰকাশ কৰা যেতিয়া লিখালিখি হ'ল তেতিয়া তেওঁ লাহেকৈ গৰিহণা শব্দটো যোগ কৰি দিলে একেবাৰে মনত কষ্ট লৈ পেলাই আৰু তেওঁৰ সাহসো নাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে আৰু এটা বিৰোধীৰ যেতিয়া চৰকাৰ গঠন কৰিব ফাৰ্ষ্ট পাৰ্টি লুৰিণজ্যোতি গগৈ এখন চৰকাৰ জানো বিয়াখন ফাৰ্ষ্ট পাৰ্টি হ'ব যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেই কাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে কোন বিয়া হ'ব কোন দৰা হ'ব কোন কইনা হ'ব ক'ত ৰিসেপশন হ'ব এইবিলাকে তেওঁলোকে আলোচনা কৰিলে কালিতো পলিটিক্যাল কথা একো আলোচনা কৰাই নাই তেওঁলোকে তিনি গগৈ তিনিটা থাকি গ'ল আমাৰ লগতো আৰু বহুত গগৈ আছে গতিকে মই ভাবো যে তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতি যদি তলে তলে চলি আছে আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছো আৰু সেই কাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে ইলেকশ্যনততো কোনো কণ্টেষ্টে নহয় ওচৰলৈকেও নাহে নিজে নিজে হাৰি থাকিব নেকি যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে হাৰা নাই জানো সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে বাকি গগৈ সকলো হাৰি থাকিব কিন্তু আমাৰ তৰংগ গগৈ আমাৰ গগৈবিলাক জিকি থাকিব চক্ৰ গগৈ তৰংগ গগৈ আমাৰ গগৈ সকল জিকি থাকিব